আমি অসম সংখ্যালঘু সংগ্রাম পৰিষদে আজি যি অমানৱীয় ভাৱে দলঙৰ ওপৰত মানুহ থাকুনতে দলং বগৰাই দি যি ভাৱে আহত কৰিলে তেখেতক জিএমচি লৈ প্ৰেৰণ কৰা হৈছে যেনেকৈ আহত কৰিলে অমানৱীয় ভাৱে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী জনাইছো যে তেখেতৰ সমস্ত চিকিৎসাৰ খৰচ অসম চৰকাৰে ল'ব লাগিব আৰু দৰঙৰ উপায়ুক্ত মহোদয় ল'ব লাগিব। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এইটো আমাৰ পূৰ্ণ দাবী যেহেতু কেনেকুৱা অমানৱীয় ভাৱে আজি উচ্ছেদ তেখেতসকলে কৰিবলৈ আহিছিলে দলঙৰ ওপৰত মানুহ থকা এজন ব্যক্তি হাজি মানুহ তেখেত বুঢ়া মানুহ তেখেত হয়তো গম পোৱা নাই যে তেখেতসকলে এফেকশ্যন কৰিব আহিছে তেখেত পাৰ হ'ব যাওঁতে যেনেকা ধৰণৰ জিচিপি লগাই তেখেতক ওপৰৰ পৰা বগৰাই পেলাই আজি জিএমচিত পঠালে সেইটো ঘটনাক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ গৰিহণা দিছো আৰু আগন্তুক দিনবোৰত যাতে এনেকুৱা ধৰণৰ ঘটনাই পুনৰাই আৰু নহয় আৰু আমাৰ এখন দলং আমাৰ গাঁওধোৱা আৰু খাৰপুৰীৰ ৰাইজে যিখন দলং নিজা গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিছে সেইখন দলং ব্যাহত থাকিব লাগে আৰু যিয়ে দলং দিয়ক আমাৰ তাতে প্ৰশাসনে তেখেতসকলে কৈছে যে এইটো আইডব্লিউৰ ঘাট ঠিক আছে আইডব্লিউৰ ঘাট আইডব্লিউ চলাক ৰাইজৰ ঘাট ৰাইজে চলাব আইডব্লিউৰ লগত কোনো কথা নাছিল যেতিয়া সেইটো দলং ভাঙিছিল ৰাইজে সহযোগ কৰিছিল তেখেতৰ লগত যেটো আইডব্লিউ বাদ দি আৰু এটা যেটো আমাৰ ৰাইজৰ স্কুলীয়া ছাত্ৰ পাৰ কৰা যিখন দলং আছিল সেইখন দলঙত যেতিয়া আহি তেওঁলোকে হাত দিছিল তেতিয়াই কিন্তু পৰিস্থিতি বিষম হ'বলৈ আৰম্ভ কৰিছিল সেই সময়ত কিন্তু প্ৰশাসনে এটা কাম কৰিছে প্ৰশাসনে যিজন ডিসিবি ড্ৰাইভাৰক তেখেতসকলে লৈ আনিছিলে তেখেতক থৈ তেখেতসকল পলাইছিল আজি যদি তেখেতৰ কিবা এটা ঘটনা ঘটিলে হয় সেই দায়িত্ব কোনে ললা হয় যদি আপোনালোকে মানুহজনক মাতি লৈ আনিছে আপোনালোকে তেওঁ কিয় নিৰাপত্তা দিব নোৱাৰিলে আপোনালোকে সেইজন মানুহক আমাৰ অসমৰে নাগৰিক আমাৰ মানুহজনক আপোনালোকে বিপদত পেলাই তেওঁলোকক তো আপোনালোকে কিয় গুচি গলে আৰু কেতিয়াও জিচিবি ড্ৰাইভাৰ এজনে যাব নেকি নিৰাপত্তাহীনতাত ভুগিছে জিচিবি ড্ৰাইভাৰ সকল অসমৰ সকলো জিচিবি ড্ৰাইভাৰ সকলক এটা কথা ক'বলৈ ওলাইছো মই আপোনালোকে নিৰাপত্তাহীনতাত ভুগিব ধৰিছে যেহেতু আজি গাঁওধোৱাৰ ঘটনাটো অসম পুলিচৰ মানুহে মাটি লৈ আনি আপোনাক যেনেকে ইয়াতে থৈ পলাই গুচি গৈছিল আপোনাৰ কিবা এটা ঘটনা হলে আপোনাৰ ঘৰৰ ল'ৰা ছোৱালী কান্দিলে হয় অসম পুলিচৰ একো নলা হয় আপোনালোকে যিকোনো এক জায়গাত আহাত আগতে তেখেতসকলৰ লগত চুক্তিবদ্ধ কৰি আহক এইখিনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দাবী আৰু জিচিবি ড্ৰাইভাৰ সকলৰ নিৰাপত্তা ঠিক কৰক অসম চৰকাৰে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি যি অমানৱীয় ভাৱে দলঙৰ ওপৰত মানুহ থাকুনতে দলং বগৰাই দি যি ভাৱে আহত কৰিলে তেখেতক জিএমচি লৈ প্ৰেৰণ কৰা হৈছে যেনেকৈ আহত কৰিলে অমানৱীয় ভাৱে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী জনাইছো যে তেখেতৰ সমস্ত চিকিৎসাৰ খৰচ অসম চৰকাৰে ল'ব লাগিব আৰু দৰঙৰ উপায়ুক্ত মহোদয় ল'ব লাগিব আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এইটো আমাৰ পূৰ্ণ দাবী যেহেতু কেনেকুৱা অমানৱীয় ভাৱে আজি উচ্ছেদ তেখেতসকলে কৰিবলৈ আহিছিলে দলঙৰ ওপৰত মানুহ থকা এজন ব্যক্তি হাজি মানুহ তেখেত বুঢ়া মানুহ তেখেত হয়তো গম পোৱা নাই যে তেখেতসকলে এফেকশ্যন কৰিব আহিছে তেখেত পাৰ হ'ব যাওঁতে যেনেকা ধৰণৰ জিচিপি লগাই তেখেতক ওপৰৰ পৰা বগৰাই পেলাই আজি জিএমচিত পঠালে সেইটো ঘটনাক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ গৰিহণা দিছো আৰু আগন্তুক দিনবোৰত যাতে এনেকুৱা ধৰণৰ ঘটনাই পুনৰাই আৰু নহয় আৰু আমাৰ এখন দলং আমাৰ গাঁওধোৱা আৰু খাৰপুৰীৰ ৰাইজে যিখন দলং নিজা গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিছে সেইখন দলং ব্যাহত থাকিব লাগে আৰু যিয়ে দলং দিয়ক আমাৰ তাতে প্ৰশাসনে তেখেতসকলে কৈছে যে এইটো আইডব্লিউৰ ঘাট ঠিক আছে আইডব্লিউৰ ঘাট আইডব্লিউ চলাক ৰাইজৰ ঘাট ৰাইজে চলাব আইডব্লিউৰ লগত কোনো কথা নাছিল যেতিয়া সেইটো দলং ভাঙিছিল ৰাইজে সহযোগ কৰিছিল তেখেতৰ লগত যেটো আইডব্লিউ বাদ দি আৰু এটা যেটো আমাৰ ৰাইজৰ স্কুলীয়া ছাত্ৰ পাৰ কৰা যিখন দলং আছিল সেইখন দলঙত যেতিয়া আহি তেওঁলোকে হাত দিছিল তেতিয়াই কিন্তু পৰিস্থিতি বিষম হ'বলৈ আৰম্ভ কৰিছিল সেই সময়ত কিন্তু প্ৰশাসনে এটা কাম কৰিছে প্ৰশাসনে যিজন ডিসিবি ড্ৰাইভাৰক তেখেতসকলে লৈ আনিছিলে তেখেতক থৈ তেখেতসকল পলাইছিল আজি যদি তেখেতৰ কিবা এটা ঘটনা ঘটিলে হয় সেই দায়িত্ব কোনে ললা হয় যদি আপোনালোকে মানুহজনক মাতি লৈ আনিছে আপোনালোকে তেওঁ কিয় নিৰাপত্তা দিব নোৱাৰিলে আপোনালোকে